নমস্কাৰ বন্ধুসকল, আপোনালোকে বহুত ড্ৰয়িং চাইছে। আপোনালোকে আজি যিটো মই ড্ৰয়িংটো বনাইছোঁ, এই ড্ৰয়িংটো আনকমন ড্ৰয়িং হয়। 3টা বেডৰুম থকা এখন ড্ৰয়িং আৰু এই গোটেই ফেচিলিটি থকা এখন ড্ৰয়িং আজি বনাইছোঁ মই। আজিৰ ড্ৰয়িংটো আপোনালোকে চাই অলপ বেলেগ লাগিব যেন লাগিব আপোনালোকৰ তাত। এইটো ডিজাইনটো ফ্ৰণ্টৰ ডিজাইনটো এইটো আপোনালোকে দেখা পালে ফ্ৰণ্টৰ ডিজাইন। এইটো এটা ফুল A to Z সুবিধা থকা এখন ড্ৰয়িং। এখনত আপোনালোকে দেখা পালে ফ্ৰণ্টত একটা ধুনীয়া এখন কাৰ পাৰ্কিং এখন আছে। এইটো ডিজাইনৰ দেখা পালে কাৰ পাৰ্কিং এখন ধুনীয়া কাৰ পাৰ্কিং। তাৰপিছত এখন ফ্ৰণ্টৰ সাইড এখন বাৰান্দা দেখা পালে বাৰান্দাখন। পিছত এইটো বাৰান্দাৰ পৰা সোমাই গৈ পেলাই আপোনালোকে পাই যাব লিভিং ৰুম। এইটো লিভিং ৰুমৰ লগতে পাই যাব পূজা ৰুম। এইটো পূজা ৰুমটো পাই গ'লে এইটো পূজা ৰুম। তাৰপিছত আপোনালোকে এইটো আপোনাৰ 3টা বেডৰুম আপোনাৰ 3টা বেডৰুম থকা এখন ঘৰ। আপোনাৰ এটা মাষ্টাৰ বেডৰুম লগত আছে আৰু ইয়াৰ 2টা বেডৰুমৰ লগত এটাচ আছে, এটাচ লেট্ৰিন বাথৰুম আৰু এটা কমন লেট্ৰিন বাথৰুম। আপোনালোকে লিভিং ৰুমৰ পৰা সোমাই গৈ পেলাই সিধা আপোনালোকে পাই যাব ডাইনিং। এবাৰ ডাইনিঙৰ লগত আপোনালোকে কিচেনো দেখা পালে কিচেন এখন পাই যাব। আৰু তাৰপিছত এইখন ঘৰৰ স্পেচিয়েল এটা সুবিধা এটা আছে, স্পেচিয়েল সুবিধা। বেক সাইড এখন বাৰান্দা আমি দিছোঁ। আপোনালোকে দেখা পালে বেক সাইড এখন বাৰান্দা। মই একদম ধুনীয়াকৈ এইটো যে আপোনাৰ ড্ৰয়িংটো ঘূৰাই পেলাই আপোনাৰ পিছফালৰ বাৰান্দাখন মই দেখাই দিম আপোনালোকক। আপোনালোকে এইটো চাইডে যিটো লিভিং ৰুমৰ পৰা সোমাই গৈ পেলাই এটা সৰু এণ্ট্ৰেঞ্চ এটা দিয়া হৈছে। এণ্ট্ৰেঞ্চত সোমাই গৈ পেলাই আপোনালোকে এইটো চাইডে পাই যাব এটা কমন লেট্ৰিন বাথৰুম। তাৰপিছত আপোনালোকে দেখা পালে এই ড্ৰয়িংটো অলপ বেলেগ ধৰণৰ বনাইছোঁ যাতে কিছুমান সুবিধা আপোনালোকে পায় সেইটো কাৰণে। আৰু কিছুমান বস্তু আপোনাৰ বহুত মানে ড্ৰয়িংবিলাক যে আপোনালোকে চাই মানে প্ৰাইভেচিটো আপোনালোকে ছেভ নকৰে। মই যিবিলাক ড্ৰয়িং বনাওঁ প্ৰাইভেচিবিলাক ছেভ কৰি মই ড্ৰয়িংটো বনাওঁ। এতিয়া আপোনালোকে পাই গৈছে লিভিং ৰুমৰ পৰা সোমাই গৈ পেলাই অ'পেন ড'ৰ এখন দি সোমাই গৈ পেলাই এইটো চাইডে আপোনালোকে এইটো চাইডে দেখা পালে বেডৰুম এটা পাই যাব। তাৰপিছত যিটো লেট্ৰিন বাথৰুমৰ যিটো হেৰিটো আপোনালোকে দেখাইছোঁ অ'পেন ড'ৰ দিছোঁ। অ'পেন ড'ৰ দিলে ফাৰ্ষ্টত পাই যাব আপোনালোকে বেচিং। তাৰপিছত সোমাই গৈ পেলাই আপোনালোকে লেট্ৰিনৰ ড'ৰটো পাব। কিয় ডাইৰেক্ট বেডৰুমৰ পৰা লেট্ৰিনৰ ড'ৰটো দি দিলে আপোনাৰ এটা অসুবিধা হয়, পানী চানী অহাৰ এটা অসুবিধা এটা থাকে। সেইটো কাৰণে আমি বস্তুটো অলপ ছেপাৰেট কৰি বস্তুটো এনেকুৱা চিষ্টেমত দিছোঁ। লেট্ৰিনৰ যিটো লেট্ৰিন বাথৰুমৰ ড'ৰটো ভিতৰত দিছোঁ মানে। তাৰপিছত আপোনালোকে চিধা সোমাই গৈ পেলাই লগতে আৰু এটা কমন লেট্ৰিন বাথৰুম পাই গৈ যাব। কমন হয় এইটো ঘৰৰ গোটেই মানুহে যাতে ইউজ কৰিব পাৰে। তাৰপিছত আপুনি এইটো গৈ পেলাই তাৰপিছত এইটো এটা বেডৰুম। তাৰপিছত মাষ্টাৰ বেডৰুম লগতে চিধা গৈ পেলাই মাষ্টাৰ বেডৰুমটো মানে এনেকুৱা চিষ্টেমত দিয়া হৈছে যাতে প্ৰাইভেচি আপোনালোকৰ ধৰকচোন ফেমিলি থকা মানুহ এখনে ভাল প্ৰাইভেচি ইউজ কৰিব পাৰে। সেইটো কাৰণে এই বস্তুটো এই চিষ্টেমত দিয়া হৈছে। ইয়াৰ লগত এটাচ লেট্ৰিন বাথৰুম আছে। আৰু বন্ধুসকল আপোনালোকে দেখা পালে A to Z সুবিধা থকা এখন ঘৰ। আপোনালোকে যদি ঘৰ এখন বনাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে সদায় এনেকুৱা 3D ড্ৰয়িং এখন বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। মই কওঁ যে কিয় আপোনালোকে 3D ড্ৰয়িং বনাই আপোনালোকে ঘৰখন বনাব। ইয়াত বহুতকেইটা কাৰণ আছে, মই আপোনালোকক কৈ আছোঁ, জনাই আছোঁ। মই গোটেই ভিডিঅ'বিলাকত মই এটা কথাই কৈ থাকোঁ যে আপোনালোকে নিজৰ ঘৰখন সদায় এনেকুৱা 3D ড্ৰয়িং বনাই আপোনালোকৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। কিয় কওঁ, যিহেতু আপোনালোকৰ ঘৰখন বনোৱাৰ আগতে আপোনালোকে এই 3D ড্ৰয়িঙত আপোনালোকে নিজৰ ঘৰখন গোটেইখিনি ফেচিলিটি আপোনালোকে দেখা পাই গৈছে যে মোৰ বস্তু আজিকালি জেনেৰেল যিটো ড্ৰয়িং বহীত লিখা ড্ৰয়িং আৰু এইটো ড্ৰয়িঙৰ ভিতৰত 100% পাৰ্থক্য হয়। কিয় এইটো ড্ৰয়িঙৰ ভিতৰত আপোনালোকে নিজেই আপোনালোকৰ ঘৰখন বনোৱাৰ আগতেই আপোনালোকে মোবাইলত এনেকৈ 3D ড্ৰয়িঙত আপোনালোকে চাব পাৰিছে। এতিয়া মই মানে সেইটো কাৰণে কওঁ যে আপোনালোকে সদায় আপোনালোকে ঘৰ এখন বনোৱাৰ আগত আপোনালোকে এনেকুৱা 3D ড্ৰয়িং এখন বনাই আপোনালোকে নিজৰ ঘৰখন বনাব। তেতিয়া আপোনালোকৰ কিবা অসুবিধা নহয়। কিবা যদি ধৰকচোন এই কিবা কালেকশ্যন থাকিলে আপোনালোকে ইয়াত কৰি ল'ব পাৰে। কৰি লৈ পেলাই আকৌ কিবা চিষ্টেমেটিক চেঞ্জ কৰি আপোনাৰ ড্ৰয়িংটো বনাব পাৰে এনেকুৱা 3D ড্ৰয়িঙত। যদি আপোনালোকে এনেকুৱা ড্ৰয়িং এখন বনাম বুলি ভাবিছে আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাতে আপোনালোকে এনেকুৱা ড্ৰয়িং এখন বনাব পাৰিব। আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে যদি চেষ্টা কৰে আপোনালোকে পাৰিব যে এখন 5D প্লেনাৰ বুলি এখন এপ আছে। সেইটো এপৰ জৰিয়তে আপুনি ডাউনলোড কৰি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে নিজেই এই ড্ৰয়িংখন আপোনালোকে বনাব পাৰিব। আৰু আমি মানে আপোনালোকে জেনেৰেল ড্ৰয়িংখন বনাব পাৰিব।
আমি কিছুমান প্ৰিমিয়াম ইউজ কৰি পেলাই অলপ মানে কোৱালিটি দি পেলাই বনাওঁ আপোনালোকে জেনেৰেল হিচাপত বনাই হ'লেও আপোনালোকে নিজৰ ঘৰখন বনাব পাৰিব সেইটো কাৰণে ধৰকচোন যদি আপোনালোকে যদি আপোনালোকে নোৱাৰে সময় নাই কিবা কাৰণ কিবা হৈছে যে মোৰ টাইম নাই আপোনালোকে ইচ্ছা কৰিলে মোৰ দ্বাৰা ড্ৰয়িংটো বনাই ল'ব পাৰে মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে তাৰ পৰা লৈ মোক ডাইৰেক্ট হোৱাটছআপত কল কৰিব বা ডাইৰেক্ট কল কৰি পেলাই আপোনালোকৰ নিজৰ ড্ৰয়িংটো আপোনালোকে নিজে বনাই ল'ব পাৰিব তাৰপিছত বন্ধুসকল এখন ঘৰৰ এইটো হ'ল ফ্ৰণ্টৰ চাইডটো আপোনালোকে দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ চাইডটো এইটো এটা লাক্সাৰি ঘৰ হয় আপোনালোকে এই ঘৰটো যদি আপোনালোকে বনায় আপোনালোকে একো সুবিধা A to Z সুবিধা থকা মানে ঘৰ কিবা প্ৰব্লেম নাই যে এখন ডাঙৰ ফেমিলি ঘৰ এখন আপোনালোকে দেখাই পাইছে কিমান ধুনীয়া এখন ড্ৰয়িং এটা এনেকুৱা ড্ৰয়িং আপোনালোকে যিমান আপোনাৰ অনলাইনত চাব এনেকুৱা ড্ৰয়িং আপোনালোকে নাপায় সেইটো কাৰণে ফাৰ্ষ্ট মই আপোনালোকে দেখাই লৈছোঁ যে এইটো হ'ল ফ্ৰণ্টৰ চাইডটো এইটো এবাৰ বেক চাইডটো মই ঘূৰাই দেখাই দিওঁ আপোনালোকে বেক চাইডটো চাব আৰু এখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইনটো আছে এলিভেশ্যন ডিজাইনটো মই আপোনালোকৰ মোৰ থাম্বনেইলত লগাই দিম আপোনালোকে চাব পাৰিব এয়া দেখা পাইছে ইমান ধুনীয়া এখন ড্ৰয়িং আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি ড্ৰয়িংবিলাক বনাওঁ মই মানে এনেই ড্ৰয়িং জেনেৰেল ড্ৰয়িংবিলাক মই দিব টান পাওঁ যে আপোনালোকৰ যাতে ড্ৰয়িং এটা বনালে যাতে আপোনালোকৰ পচন্দ হয় মই এইটো কাৰণে চিন্তা ভাৱনা কৰি ভিডিঅ'বিলাক বনাই পেলাই আপোনালোকৰ তাত ড্ৰয়িংটো দিব চেষ্টা কৰোঁ এইটো হ'ল বন্ধুসকল এইটো হ'ল বেক চাইডৰ যিটো বাৰান্দা এইটো হ'ল বেক চাইডৰ বাৰান্দা আপোনালোকে দেখা পালে এইটো হ'ল বেক চাইডৰ বাৰান্দা তাৰপিছত এইটো বেক চাইডৰ যিটো বেডৰুমৰ ইয়াত ডাবলকৈ খিৰিকী পাৰ্টাবিলাক দিয়া হৈছে আপোনালোকে দেখা পাইছে এইটো হ'ল লেট্ৰিন বাথৰুম আৰু বন্ধুসকল যিটো ড্ৰয়িংটো আপোনালোকে দেখা পাইছে এইটো ড্ৰয়িঙৰ যদি ৰুমৰ জোখমাপখিনি আপোনালোকে চাব বিচাৰিছে ধৰকচোন মোৰ এতিয়া ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে মই ভিডিঅ'টো দীঘল নকৰোঁ ধৰকচোন যদি ৰুমৰ যিখিনি জোখমাপ এই ঘৰখনৰ বহল আৰু দীঘলটো মই বাৰু কৈ দিছোঁ আৰু ৰুমৰ যিটো জোখমাপ আছে মোৰ ডিছক্ৰিপশ্যনত লিখি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব আৰু যদি বা আপোনালোকে বুজি নাপায় মোৰ নাম্বাৰটো দিয়া থাকিব তাত আপোনালোকে ডাইৰেক্ট কল কৰি মোক দিব পাৰে এই ঘৰখনৰ আপোনাৰ বহলটো হৈছে আপোনাৰ 43 আৰু দীঘলটো হৈছে আপোনাৰ ধৰকচোন মোটামুটি 50 আৰু ইয়াৰ ভিতৰত এই ঘৰখন ড্ৰয়িংটো বনোৱা হৈছে আৰু এইখন বহুত ডাঙৰ এখন ঘৰ আপোনালোকে মোটামুটি আপোনালোকে এই ঘৰখন বনাব গ'লে কমচে কম আপোনালোকৰ 25 লাখ টকামান খৰচা হ'ব 25 লাখ টকামান খৰচা কৰিলে আপোনালোকে এই ঘৰৰ ড্ৰয়িংটো আপোনালোকে ওলাব পাৰিব মানে গোটেই কমপ্লিট কৰিব পাৰিব আৰু ভিডিঅ'টো ভাল লাগিছিল লাইক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ধন্যবাদ